নমস্কাৰ এটা উদ্বেগজনক খবৰ লৈ আহিছো অসমৰ ৰাইজে পাচলিৰ নামত এতিয়া বৰবিষ খাইছে অৰ্থাৎ আপুনি বৰবিষ খাইছে এই কাৰণে আইআইটি খড়গপুৰৰ এটা প্ৰতিবেদন প্ৰকাশ পাইছে গৱেষণাৰ প্ৰতিবেদন প্ৰমাণসহ তেওঁলোকে দাঙি ধৰিছে অসমৰ 4খনকৈ জিলা নগাঁও হাইলাকান্দি বৰপেটা আৰু দৰং জিলাৰ যিসমূহ শাক পাচলি অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় যোগান ধৰা হয় সেইসমূহ আপুনি মই কিনি খাওঁ আৰু সেইসমূহ পাচলিত ৰাসায়নিক কীটনাশক দ্ৰব্য যি ব্যৱহাৰ কৰে খেতিত সেই খেতিত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আৰু সেই কীটনাশক দ্ৰব্যই মাৰাত্মক ৰোগৰ সৃষ্টি কৰে আৰু যি প্ৰতিবেদনৰ ভিত্তিত যি গৱেষণা চলাইছিল সেই গৱেষণাৰ ভিত্তিত দুগৰাকীকৈ বিজ্ঞানীকে অসমৰ 4খনকৈ জিলাত আহি বহু কৃষকৰ সৈতে 40খনকৈ গাঁৱৰ কৃষকৰ সৈতে যি খেতিৰ যি তেওঁলোকে নমুনা সংগ্ৰহ কৰি আইআইটি খড়গপুৰত তেওঁলোকে গৱেষণা চলালে তাত ভয়ংকৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে যে তাত বৰবিষ আছে অৰ্থাৎ মানৱ শৰীৰৰ বাবে ৰোগ সৃষ্টি কৰে বিশেষকৈ যি কীটনাশক দ্ৰব্য কৃষকসকলে ব্যৱহাৰ কৰে সেই কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা খেতিত তেওঁলোকে কেৱল ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰে আৰু যিসকল খেতিয়ক আছে তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ আত্মীয় স্বজনৰ যি আহাৰ যি খোৱাৰ ব্যৱস্থা তাৰ বাবে তেওঁলোকে ঘৰৰ চুকতে পৃথকে খেতি কৰি তেওঁলোকে নিজে খাই আছে কিন্তু অসমৰ ৰাইজক তেওঁলোকে কেৱল পাচলিৰ নামত বৰবিষ খুৱাই আছে বিশেষকৈ বন্ধাকবি ফুলকবি আৰু বিলাহী অত্যাধিক মাত্ৰাত কীটনাশক দ্ৰব্য বিলাহীতে ব্যৱহাৰ কৰিছে আৰু এই তথ্য এতিয়া সকলোৰে কপালত চকু তুলিছে কাৰণ আটাইতকৈ ডাঙৰ খবৰটো এইটোৱেই যে কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা যিসকল কৃষক আছে যিসকলে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে তেওঁলোকৰ অভিজ্ঞতা নাই তেওঁলোকৰ লোকৰ কথা শুনি বা বিক্ৰেতা বা দোকানী কথা শুনি আপুনি ইমান বিঘা মাটিত ইমানখিনি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব পাৰিব সেই লোকৰ কথা শুনি আৰু চিনাকি মানুহৰ কথা শুনি কৃষকসকলে খেতি কৰিছে কেৱল মাত্ৰ ব্যৱসায়ৰ বাবে আৰু এই কথা গৱেষণা চলোৱাত দুগৰাকী বিজ্ঞানী গৈছিলে গৱেষক গৈছিলে সেই গৱেষকে তথ্য প্ৰমাণসহ দাঙি ধৰিছে যিসকল খেতিয়কৰ সৈতে মত বিনিময় কৰা হৈছিলে সেই খেতিয়কসকলে নিজেও নাজানে যে এবিঘা ফুলকবি বা বন্ধাকবি বা বিলাহীৰ খেতিত কিমান মাত্ৰা কিমান পৰিমাণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে সেই সকলো তথ্য স্বীকাৰ কৰিছে তেওঁলোকে আৰু তাৰ পাছত যি গ্ৰাফিক্সৰ জৰিয়তে লৈ আহিবলৈ চেষ্টা কৰিছো আপোনালোকক আপুনি শুনি এই খবৰটো শুনি আচৰিত হ'ব প্ৰথমতে গ্ৰাফিক্স পাচলিৰ নামত বৰবিষ খাইছে আপুনি পাচলিৰ নামত আপুনি বৰবিষ খাইছে ৰাজ্যবাসীয়ে বৰবিষ খাই আছে আইআইটি খড়গপুৰৰ প্ৰতিবেদনত এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আপোনালোকৰ ডিটেইলছ আপোনালোকক জনাবলৈ চেষ্টা কৰিম বন্ধাকবি ফুলকবিত অত্যাধিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয় আৰু প্ৰয়োগ কৰা হয় আৰু বিশ্ব স্বাস্থ্য সংস্থাই বিপদজনক বুলি অভিহিত কৰা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় সেইসমূহ পাচলিত বজাৰত বিক্ৰী হোৱা পাচলিৰ সৰ্বাধিক মাত্ৰাত বন্ধাকবি ফুলকবিতে এই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় বিলাহীতে আটাইতকৈ বেছি কীটনাশক সাৰ বা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় 68% খেতিয়কে মাত্ৰাধিক কীটনাশক ব্যৱহাৰ কৰে নিজৰ বন্ধাকবি ফুলকবি আৰু বিলাহীৰ খেতিত বন্ধাকবি ফুলকবি বিলাহীত ব্যৱহাৰ হয় 2573 কিলোগ্ৰাম কীটনাশক তেওঁলোকে ব্যৱহাৰ কৰিছে যি সকল কৃষকৰ ওপৰত এই গৱেষণা চলোৱা হৈছিল ইয়াৰে 16% অতি বিপদজনক 25% মধ্যমীয়া বিপদজনক 7% সামান্য বিপদজনক আৰু 32% সুৰক্ষিত তেওঁলোকে নমুনা সংগ্ৰহ কৰি যে গৱেষণা চলাইছিল 19% বিপদজনক আৰু সুৰক্ষিত কীটনাশকৰ সংমিশ্ৰণৰ যি সেই দ্ৰব্য প্ৰতি হেক্টৰ খেতিত গড়ে প্ৰায় 900 গ্ৰাম কীটনাশক ব্যৱহাৰ কৰিছিল সেই খেতিয়কসকলে বিলাহী খেতিত প্ৰতি হেক্টৰত ব্যৱহাৰ হৈছিল 1 কিলোগ্ৰামৰো অধিক কীটনাশক ৰাসায়নিক সাৰ আন এটা খবৰ 74.7% খেতিয়কে বতৰৰ ফুলকবিত 4 পৰা 6 বাৰকৈ কীটনাশক প্ৰয়োগ কৰিছিল দিনত আৰু 71.7% খেতিয়কে বন্ধাকবিত 4 পৰা 6 বাৰ কীটনাশক প্ৰয়োগ কৰিছিল 63.2% খেতিয়কে বিলাহীৰ খেতিত 7 পৰা 9 বাৰ কীটনাশক প্ৰয়োগ কৰিছিল গৱেষণাৰ বাবে নমুনা সংগ্ৰহ কৰা খেতিয়কে কেৱল ব্যৱসায়ৰ বাবেহে এয়া সাৰ প্ৰয়োগ কৰিছিল কেৱল মাত্ৰ ব্যৱসায় নিজৰ পৰিয়ালৰ আহাৰৰ বাবে কিন্তু তেওঁলোকে পৃথকে খেতি কৰিছিল 12 মাহে তাত কোনো ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ নহয় ব্যৱহৃত কীটনাশকৰ মাত্ৰাৰ বিষয়েও নাজানে বুলি স্বীকাৰ কৰিছে 68% খেতিয়কে তথ্য অনুসৰি 55% খেতিয়কে সাৰ বিক্ৰেতাৰ মতে কীটনাশক ব্যৱহাৰ কৰিছিল আৰু 45% খেতিয়কে চিনাকি লোকৰ পৰামৰ্শ লৈছিল যে সাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে কত কি প্ৰয়োগ কৰিব লাগে আৰু 51% খেতিয়কে নিজৰ অভিজ্ঞতাৰে কীটনাশক প্ৰয়োগ কৰিছিল
আৰু তাৰে ভিতৰত মাত্ৰ 13% কৃষকেহে কৃষি সম্প্ৰসাৰণ সেৱাৰ পৰামৰ্শ মতে কীটনাশক প্ৰয়োগ কৰিছিল আৰু গৱেষণা পত্ৰখনৰ উল্লেখ আছিল ইণ্টাৰনেশ্যনেল জাৰ্নেল অফ ভেজিটেবল সায়েন্সৰ শেহতীয়া সংখ্যাত প্ৰকাশ পাইছে গৱেষক আব্দুল্লাহ আল মামুন আৰু কিশোৰ গোস্বামীয়ে এই গৱেষণা চলাইছিলে অসমৰ 4খন জিলাৰ খেতিক লৈ এই গৱেষণা চলিছিল এটা গুৰুত্বপূৰ্ণ খবৰ উদ্বেগজনক খবৰ জনাটো আপোনালোকে অত্যন্ত জৰুৰী বৰপেটা দৰং নগাঁও আৰু হাইলাকান্দিৰ খেতিক লৈ খেতিয়কৰ ওপৰত তেওঁলোকে নমুনা সংগ্ৰহ কৰি খেতিয়কসকলৰ খেতিৰ গৱেষণা চলাইছিল ব্যৱসায়ীৰ ভিত্তিত খেতি কৰা 40খন গাঁৱৰ খেতিয়কৰ পৰা সংগ্ৰহ কৰা হৈছিল তথ্য আৰু 7 মাহ ধৰি 390 জন খেতিয়কৰ পৰা সংগ্ৰহ কৰা হৈছিল তথ্যসমূহ আৰু এই খবৰে এতিয়া সকলোকে হতচকিত কৰি তুলিছে আৰু বিভিন্ন অঞ্চলৰ খেতিয়কে ব্যৱসায়িক ভিত্তিত কৰা খেতিৰ জৰিয়তে উৎপাদিত শাক-পাচলি ৰাজ্যৰ বজাৰলৈ উলিয়াই দিয়াৰ পাছত বিধে বিধে ক্ৰয় কৰি ৰাইজে বৰ বিহে খোৱাৰ তথ্য উন্মোচন হৈছে কাৰণ এইবোৰত প্ৰয়োগ কৰা হৈছে বিশ্ব স্বাস্থ্য সংস্থাই বিপদজনক অৰ্থাৎ মানৱ দেহৰ বাবে তাৰ পৰা অতি বিপদজনক বুলি চিনাক্ত কৰা বিভিন্ন ৰাসায়নিক কীটনাশক বজাৰ বিক্ৰী হোৱা ফুলকবি বন্ধাকবি আৰু বিলাহীত সৰ্বাধিক এনে বিপদজনক আৰু অতি বিপদজনক কীটনাশক বা পতংগনাশক আৰু ভেকুৰনাশক দ্ৰব্য প্ৰয়োগ কৰা হয় গতিকে এই তিনিবিধৰ ভিতৰত বিলাহীতে আটাইতকৈ বেছি পৰিমাণে ৰাসায়নিক কীটনাশক প্ৰয়োগ কৰে এই সকল খেতিয়কে ইতিমধ্যে এই মাৰাত্মক পাচলি অসমৰ ৰাইজৰ যি খাদ্য হিচাপে ব্যৱহাৰ হৈ আছে অসমৰ সৰ্বাধিক শাক-পাচলি উৎপাদন কৰা 4খন জিলা দৰং জিলা বৰপেটা নগাঁও আৰু হাইলাকান্দি এইসমূহ খেতিত কীটনাশকৰ প্ৰয়োগ সন্দৰ্ভত চলোৱা এক বিশ্লেষণমূলক যি অধ্যয়ন পাচলিত মাৰাত্মক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ ভয়ংকৰ তথ্য সদৰি হৈছে IIT খড়গপুৰৰ দুগৰাকী গৱেষক তেওঁলোকৰ নাম গৱেষকৰ নাম হৈছে আব্দুল্লাহ আল মামুন আৰু কিশোৰ গোস্বামীয়ে অসমৰ 4টা কৃষি জলবায়ু মণ্ডলৰ অধিক পাচলি উৎপাদন কৰা 4খন জিলাৰ মুঠ 40খন গাঁৱৰ 390 গৰাকী খেতিয়কক 7 মাহ ধৰি সাক্ষাৎ কৰি সংগ্ৰহ কৰা তথ্যৰ বিশ্লেষণ তেওঁলোকে গৱেষণা পত্ৰখনত প্ৰস্তুত কৰিছে আৰু এই গৱেষণা পত্ৰখন ইণ্টাৰনেশ্যনেল জাৰ্নেল অফ ভেজিটেবল সায়েন্সৰ শেহতীয়া সংখ্যাত প্ৰকাশ পাইছে আপোনালোকে চাব পাৰে গুগলত চাৰ্চ কৰি আৰু তেওঁলোকৰ নমুনাৰ বিশ্লেষণত 68% খেতিয়কে পাচলিত মাত্ৰাধিক কীটনাশক প্ৰয়োগ কৰাটো প্ৰমাণ হৈছে এটা বতৰত তেওঁলোকে বন্ধাকবি ফুলকবি আৰু বিলাহীৰ খেতিত মুঠ 2573 কিলোগ্ৰাম বিভিন্ন প্ৰকাৰৰ কীটনাশক তেওঁলোকে প্ৰয়োগ কৰে আৰু ইয়াৰ ভিতৰত 7% সামান্য বিপদজনক 16% অতি বিপদজনক 25% মধ্যমীয়া বিপদজনক আৰু 32% সুৰক্ষিত আৰু 19% বিপদজনক আৰু সুৰক্ষিতৰ সংমিশ্ৰিত কীটনাশক আছিল সেই তথ্য প্ৰকাশ পাইছে আৰু ইয়াৰ যি মাত্ৰা সম্পৰ্কে খেতিয়কসকলৰ বেছিভাগে কিন্তু সঠিকভাৱে জ্ঞাত নাছিল প্ৰতিবেদনখনত এটা উল্লেখ কৰা হৈছে কথা এটা যে প্ৰায় 55% খেতিয়কে কীটনাশক বিক্ৰেতাৰ কথা মতে কীটনাশক অৰ্থাৎ সাৰ দোকানীৰ কথা মতে আৰু 45% চিনাকি লোকৰ কথা মতে 51% নিজা অভিজ্ঞতা আৰু 13% কৃষি সম্প্ৰসাৰণ সেৱাৰ পৰামৰ্শত কীটনাশক ব্যৱহাৰৰ কথা তেওঁলোকে স্বীকাৰ কৰিছে আৰু অধ্যয়নটোত ৰাজ্যত বিশেষকৈ অধ্যয়ন কৰা 4খন জিলাত খেতিয়কৰ মাজত সামগ্ৰিক কীট ব্যৱস্থাপনা নীতিৰ লগতে কীটনাশকৰ অপব্যৱহাৰ তথা অত্যাধিক ব্যৱহাৰৰ সমস্যাৰ মোকাবিলা কৰাৰ ব্যৱস্থাৰ অভাৱ সম্পৰ্কেও তেওঁলোকে আঙুলিয়াই দিছে গতিকে এয়াই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে IIT খড়গপুৰৰ দুগৰাকী গৱেষকে এই গৱেষণা কৰি 4খন জিলাৰ যিসমূহ শাক-পাচলি অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় বজাৰত বিক্ৰী কৰা হয় আপুনি মই খাই আছো সেই কীটনাশক কিমান শতাংশ বিপদজনক সেয়া সবিশেষ আপোনালোকক জনালো গতিকে যিসকলে এইসকল কৃষকে ব্যৱসায়িক ভিত্তিত কৰা খেতিসমূহ তেওঁলোকে নিজে নাখায় পৰিয়ালক নোখোৱায় আৰু তেওঁলোকে ৰাজ্যৰ বিভিন্ন ৰাইজৰ মাজত সেইসমূহ তেওঁলোকে যোগান ধৰে আৰু আমি সেইসমূহ উদৰস্থ কৰিবলৈ বজাৰৰ পৰা কিনি খাওঁ